নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই দীপাংকৰ চেতিয়া। আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা 8 বাজিছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুনমণি দত্ত। অবৈধ অস্ত্ৰ ৰখাৰ অপৰাধত বগীনদীত এজন যুৱকক 22 আগষ্টত গ্ৰেপ্তাৰ কৰাৰ পিছত 24 আগষ্টত অন্য এজন অভিযুক্তক পুনৰ বগীনদী আৰক্ষীয়ে গুৱাহাটীৰ খাৰঘুলিৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আমালৈ অহা বাতৰি অনুসৰি বগীনদী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দান্তেজিৎ দেউৰীৰ নেতৃত্বত এটি আৰক্ষীৰ দলে বগীনদীত অবৈধ অস্ত্ৰ ৰখাৰ অপৰাধত 22 আগষ্টৰ নিশা তুমন সোণোৱাল নামৰ এজন যুৱকক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ উদ্ধৃতিৰে আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে যোৱা এপ্ৰিল মাহত গুৱাহাটীৰ পৰা যুৱকজনে 7.65 mm এটা পিষ্টল আনিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল। ইপিনে দুদিন পিছতেই অবৈধভাৱে মাৰণাস্ত্ৰ ৰখাৰ আৰু যোগান ধৰাৰ অপৰাধত বগীনদী আৰক্ষীয়ে গুৱাহাটীৰ খাৰঘুলিৰ পৰা গণেশ বড়ো নামৰ অন্য এজন যুৱকক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত যুৱকজনক গুৱাহাটীৰ পৰা লখিমপুৰলৈ আনি জিলাখনৰ বগীনদী থানাত জেৰা চলোৱা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। স্বাধীনতা সংগ্ৰামী আজাদ হিন্দ ফৌজৰ প্ৰথমজন গোৰ্খা সন্তান বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্ল কুঁৱৰী কালি চাউলধোৱা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই বলিদান দিৱস পালন কৰে। ৰূপহী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত সন্ধিয়া বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুলুংমুখ ৰেঞ্জত অহা 1 ছেপ্টেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ ভাৰতীয় বায়ু সেনা বাহিনীয়ে বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচালনাৰ বাবে বনাঞ্চলৰ নিৰ্দিষ্ট অংশতে সক্ৰিয়কৰণ কৰিছে। এই সময়ছোৱাত ভাৰতীয় সেনাবাহিনীয়ে বোমা বিস্ফোৰণ, ৰকেট আৰু গুলীচালনাৰ অনুশীলন কৰিব। জিলা প্ৰশাসনৰ এক বিশেষ নিৰ্দেশনাযোগে উক্ত সময়ছোৱাত দুলুংমুখ ৰেঞ্জ এলেকাত সাধাৰণ জনতাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে। বগীনদীত এইবেলি আদি মিচিং বানে কৌবাঙৰ উদ্যোগত নৱম সংখ্যক চলুং উৎসৱ উদযাপন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। অহা 20 আৰু 21 ছেপ্টেম্বৰত বগীনদী চেডি মেলু ক্ষেত্ৰত এই উৎসৱ অনুষ্ঠিত হ'ব বুলি আদি মিচিং বানে কৌবাঙৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দিন নৰহে জানিবলৈ দিছে। বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চবৰ্গ সহায়ক বিৰাচন পেগুক সভাপতি আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অলিন পায়েঙক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। আজি লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈছে। অহা 30 আগষ্টলৈকে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এই মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ'ব। আমালৈ অহা বাতৰি অনুসৰি কাইলৈ বিহপুৰীয়া পৌৰসভা প্ৰাংগণত, 28 আগষ্টত নৱবৈশাস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনত, 29 আগষ্টত পানীগাঁও ওম প্ৰকাশ দিনোদীয়া মহাবিদ্যালয়ত আৰু 30 আগষ্টত বগীনদীৰ গজাই মনাই ক্ষেত্ৰত এই শিবিৰ সম্পন্ন হ'ব। জিলাখনৰ বিভিন্ন প্ৰান্তত সুকীয়া আয়োজন কৰা এই স্বাস্থ্য পৰীক্ষা শিবিৰত শৰীৰৰ বিভিন্ন ৰোগৰ পৰীক্ষা, চকু, দাঁত, নাক, কাণ, ডিঙি আদিৰ পৰীক্ষা সামৰি লোৱা হৈছে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি 7ম খণ্ড আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়োঁ। শিল্পীৰ পৃথিৱীৰ আজি 7ম খণ্ডটি হাতত লৈ পুনৰ উপস্থিত হৈছোহি। শ্ৰোতাসকলক সম্ভাষণ জনাই আমি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ এই শিল্পী পৃথিৱীৰ শিতানত আমি যোৱা খণ্ডকেইটাত শ্ৰীযুত বৰা ছাৰৰ সৈতে কথা পাতি আছোঁ। চিনেমা, নাটক, তেখেতৰ শৈশৱ বা শিক্ষকতা জীৱনৰ বহু কথা। আজিৰ খণ্ডত আমি যিখন চিনেমা নিৰ্মাণ হ'ল প্ৰথম উপজা সোণৰ মাটি, তাৰ পৰৱৰ্তী পৰ্যায়ত যিখন দ্বিতীয় চিনেমা হ'ল পানীগাঁৱৰ পৰা পলাশৰ ৰং। ছাৰ, এই চিনেমাখনৰ বিষয়ে কিছু কথা আলোচনা কৰিব খুজিছোঁ। ছাৰ, কিছু কথা ৰোমন্থন কৰকচোন। সেই 1975 চনতে যিখন চিনেমা হ'ল পলাশৰ ৰং, এই চিনেমাখনৰ সন্দৰ্ভত। নিশ্চয় মই চেষ্টা কৰি আছোঁ। আমাৰ মানে প্ৰকৃতি চিনে প্ৰডাকশ্যনৰ এটা লক্ষ্য আছিলে। লক্ষ্যটো কি যে আমি একেৰাহে প্ৰকৃতি চিনে প্ৰডাকশ্যনৰ পৰা একেৰাহে আমি চিনেমা ব্যৱসায়টোকে কৰি থাকিম, এনেকুৱা আমাৰ এটা উদ্দেশ্য আছিলে। আৰু সেইকাৰণে আমি কি কৰিলোঁ, আমাক এজন
নিৰ্দিষ্ট এজন হেৰি লাগিব, তোমাৰ পৰিচালক, নিৰ্দিষ্ট এজন পৰিচালক লাগিব। সেইকাৰণে আমি কি কৰিলোঁ, জীৱন বৰাদেৱকে আমাৰ পৰিচালক হিচাপে হেৰি কৰিলোঁ, চইচ কৰিলোঁ। যে তেওঁৰ বহুত অভিজ্ঞতা আছে, তেওঁ নাটক চাটক কৰা, নাটক পৰিচালনা কৰা, লিখা, সংগীতৰ লগত, সাংস্কৃতিক জগতৰ লগত তেওঁ সাংঘাতিকভাৱে পৰিচিত। গতিকে তেওঁকে আমি হেৰি কৰোঁ, পাৰ্মানেণ্টলি ডাইৰেক্টৰৰ কাৰণে নিৰ্বাচিত কৰোঁ। সেই বুলি আমি তেওঁক কি কৰিলোঁ, পলাশৰংখন পৰিচালনাৰ দায়িত্ব দিলে, পৰিচালনা কৰিবৰ কাৰণে আগবঢ়াই দিলোঁ। আৰু তেতিয়া আমি আৰু এটা চিন্তা কৰিলোঁ, সেইটো সেই যে যিহেতু তেওঁ সম্পূৰ্ণ নতুন মানুহ, ডাইৰেকশ্যন কৰিবলৈ আহিব, গতিকে তেওঁক আমি এজন সহযোগী এজনক দিওঁ, টেকনিকেল ডাইৰেক্টৰ এজনক দিওঁ। এইবুলি টেকনিকেল ডাইৰেক্টৰ এজনক আমি চইচ কৰিলোঁ, তেওঁ হ'ল গৌৰী বৰ্মন। গৌৰী বৰ্মনক আমি চইচ কৰিলোঁ। তেওঁ হেৰি কৰিলে, সহযোগ কৰিলে পৰিচালনাৰ ক্ষেত্ৰত শেষলৈকে। আৰু এইটো মানে হেৰিখিনি সকলোৱে জানে যে ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছিলে জীৱন বৰা, কাহিনী জীৱন বৰাই, চিত্ৰনাট্য, সংলাপ এইবোৰ গোটেইখিনি জীৱন বৰাদেৱ আছিলে। আৰু হেৰি কৰিলে সংগীতটো সকলোৱে জানে, ভূপেন হাজৰিকাই পৰিচালনা কৰিছিলে। আৰু তাৰ সংগীতটো মানে গায়ক আছিলে ভূপেন হাজৰিকা প্লাছ লগত আছিলে ঊষা মংগেশকাৰ। ঊষা মংগেশকাৰ চবে চিনি পায়ে আৰু লতা মংগেশকাৰ ভনীয়েক বুলি। এইখিনি। আৰু আমাৰ হেৰি অভিনয় কৰিছিলে অৰুণ বেজবৰুৱাই, তেওঁ গোলাঘাটত গ'ল। এতিয়া তেওঁ জীৱিত বাৰু, এতিয়াও জীয়াই আছে। আৰু হিৰ'ইন আছিলে শেৱালী কাকতি, মোৰ ভাগিন শেৱালী কাকতি, কিন্তু এতিয়া তেওঁ সংসাৰত নাই। হিৰ'ইন আছিলে মীনা দাস। গীত ৰচনা কৰিছিলে মোৰ ককাইদেউ এজনে, শিৱ বৰা, তেওঁ এটা গীত ৰচনা কৰিছিলে। ভূপেন হাজৰিকাই তাত হেৰি কৰিছিলে, হেৰি কৰিছিলে, গীত কি কয় গাইছিলে। তাৰপিছতে প্ৰায়খিনিয়ে অৰুণ বেজবৰুৱা বাদ দি আৰু এজন আছিলে ৰাণা তামুলী, এক্টৰ। তেওঁ গোলাঘাটৰ কমেডিয়ান আছিলে। আৰু বাকী সকলোখিনি আমাৰ লোকেল, স্থানীয়ভাৱে স্থানীয় শিল্পীয়ে কৰা হৈছিলে গোটেই হেৰিখিনি। আৰু এইখন কিন্তু এটা হেৰি কৰা হৈছিলে, মানে শব্দ গ্ৰহণটো কিন্তু বাহিৰৰ পৰা অনা হৈছিলে, কলিকতাৰ পৰা। আৰু কেমেৰাটো, যদিও কেমেৰাটো আমাৰ হেৰি অসম চৰকাৰৰ কেমেৰা আছিলে, জ্যোতি চিত্ৰবনৰ, কিন্তু হেৰি কেমেৰামেনটো আছিলে হেৰি কলিকতাৰে। আছিলে গোপী চবে গোপী বুলি মাতে, গোপী দে বুলি কয় তেওঁ হেৰি। আৰু সহযোগী আছিলে অঞ্জন চৰকাৰ, হেৰি কেমেৰামেন অঞ্জন চৰকাৰ। ছাৰ, এই প্ৰথম যিখন চিনেমা কৰিল পানীগাঁও চিনে প্ৰডাকশ্যনৰ তৰফৰ পৰা, এই চিনেমাখনত ৰোৱা আখুৱা বা এই চিনেমাখনে দিয়া অভিজ্ঞতাৰ পৰা দ্বিতীয় চিনেমাখন নিৰ্মাণ কৰিবলৈ কিয় আগবাঢ়িব লগা হ'ল? কিয় আগবাঢ়িলে, আমি অলপ আগতে কৈছিলোঁ যে আমাৰ উদ্দেশ্য লক্ষ্য আছিলে যে আমি কেনেকে আমি এটা একাধিক্ৰমে আমি ছবি কৰিম, ইখনৰ পিছত সিখন কম্পিউটাৰ চিনে প্ৰডাকশ্যন কৰি যাম। আমাৰ এইটো আমাৰ ব্যৱসায় ভিত্তিত হ'ব আমাৰ চবৰে। সেইকাৰণে আমি স্থানীয়ভাৱে এজন ডাইৰেক্টৰ নিৰ্বাচিত কৰিছিলোঁ। আৰু হয়, আমাৰ এটা প্ৰব্লেম এটা হৈছিলে, আৰ্থিকভাৱে আমি দুৰ্বল হৈ আছিলোঁ, কাৰণ উপজা সন্মতি আমাক যথেষ্ট পইচা দিব নোৱাৰিলে। তথাপিতো এইখনত আমাক যথেষ্ট বহুত পইচা খৰচ হ'ল, মানে প্ৰায় 2,75,000 খৰচ হৈছিলে। যিটো তোমাৰ হেৰিত আছিলে, উপজা সন্মতিত আছিলে 1,49,000, আৰু ইয়াত 2,75,000 খৰচ হ'ল। মানে অলপ বাঢ়ি গ'ল আগত সেই খৰচটো। তথাপিতো আমি হেৰি কৰিলে বাধ্য যিকোনো প্ৰকাৰে সেইখিনি শেষ কৰিলোঁ আৰু। হয়, এই প্ৰথম চিনেমা, তাৰপিছত পলাশৰঙৰ যিটো গীত, পলাশৰং নামৰ যিটো গীত এতিয়াও আকাশবাণী গুৱাহাটী হওক, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ জৰিয়তে হওক, ইমান সুন্দৰকৈ বাজে। আজিও সেই গীতটো মানুহৰ মুখে মুখে। এই পলাশৰং চিনেমাখনৰ বহু কথা আলোচনা কৰিবলৈ বাকী আছে ছাৰ, কিন্তু আজি এই খন্তেক সময়ৰ বাবে লোৱা এই চমু সাক্ষাৎকাৰটি সামৰিবৰ সময় হ'ল। ছাৰ, অহা খণ্ডত কাইলৈ পুনৰ আমি পলাশৰঙৰ বাট পৰি যোৱা কথাখিনি আলোচনাৰ মজিয়ালৈ আনিম। ধন্যবাদ ছাৰ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য তথা চলচ্চিত্ৰ জগতৰ
প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ ৭ম খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই আৰু সম্পাদনত আছিল ৰুবুল হাজৰিকা। কথোপকথনটিৰ ৮ম খণ্ডটি প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি কল্যাণী চক্ৰৱৰ্তী গগৈৰ কেইটিমান স্বৰচিত কবিতা পাঠৰ পুনৰ প্ৰচাৰ। নমস্কাৰ, মোৰ কবিতাৰ শিৰোনাম মাজুলী, বৈষ্ণৱপ্ৰাণ ধনেশ্বৰ তামুলী ফুকনৰ হাতত। এটা বৰ ভূঁইকঁপে জোকাৰি গৈছিল আৰু লুইতখন দুভাগ কৰি বুকুত গজাইছিল বিস্তীৰ্ণ সেউজীয়া ভূমি মাজুলী। নিজান নিশা ফেঁচাই কুৰুলিয়াইছিল, অচিন চৰাইৰ মাতে গহীন কৰিছিল নিশাবোৰ। উজান ভাটি নৈখনৰ বুকুতে মূৰ থৈ জিৰাইছিল বেলিয়ে। নৈৰ সতে মিতিৰালি কৰা এটা জাতিৰ বুকুৱে বুকুৱে বাগৰিছিল ঐনিতম প্ৰেম আৰু ভালপোৱাৰ গজালি। তালৈকে এদিন সাৰুৱা ভূমি বিচাৰি ৰঙাজান উজিৰৰ টোলৰ পৰা বাট বুলি বুলি ধোঁৱাহাট বেলগুৰিত খন্তেক জিৰাই গুৰুৰ সতে ভকত আহিছিল সৰিয়হ ফুলেৰে হালধীয়া কৰি মাতি। এটা দীঘলীয়া পৰিক্ৰমা। দবাত কোব দি বৰতাল ভোৰতাল খোলৰ চাপৰত মুখৰিত হ'ল আজাৰ শিমলু কৃষ্ণচূড়া। মানুহবোৰে বৰগীতৰ অমিয়া সুৰত হাত পেলালে হিয়া। তাৰ পিছত অন্য এক অধ্যায়। সময়ৰ ৰাগি লাগি বৰলুইত মাতাল হ'ল, গৰাখহিল, হেৰাই গ'ল মৰমৰ গাঁও, শুৱনি পদূলি, জন্মস্বত্ব অধিকাৰ গঞাৰ হাঁহিটো। নতুন অৰণ্য বিচাৰি উৰি গ'ল চৰাই। বগীবিল। এটা ৰাতিৰ বাবে এটা কবিতা, এটা কবিতাৰ বাবে এটা ৰাতি। কবিতা আন্ধাৰৰ, কবিতা জোনাকৰ। মনে মনে থাক অ পোনাকণৰ মাক, জোন গলা ৰাতিৰ বুকুত মাওৰা ঘাট। এই ঘাটেৰেই আহিছিল বুকুৰ বৰাগী, চুলিৰ ভাঁজত জিৰাইছিল ঐনিতম। তই নাজান অ পোনাকণৰ মাক, আন্ধাৰতে জোনাকীৰ মেলত বুকুৰ বগোৱাত এটা বিষাদ। নাওবোৰ নোহোৱা হ'ল, নিয়ন চাকিৰ পোহৰত হেৰাল এমুঠি মানুহৰ ভোকৰ পোহাৰ। সেয়ে কৈছো মনে মনে থাক অ পোনাকণৰ মাক, মোৰ বুকুৰ এমুঠন তলিত মাওৰা ঘাট। প্লেটফৰ্ম। ৰাতি। সাৰমতী ৰেল ষ্টেচনৰ জকমকীয়া নিয়ন চাকিৰ পোহৰত মনটোকে বনচাই কৰি থলোঁ। নামনি পুৱা দৈপল এক্সপ্ৰেছ এইমাত্ৰ গ'লগৈ এমখা মানুহৰ জীৱনৰ ভাৰ লৈ। কন্দনামুৱা হৈ পৰি থাকিল বেচেৰা প্লেটফৰ্ম। নিজানে নিতালে কি হ'ব কি নহ'ব ভাবত তৰা নৰা ছিঙি ঢপলিয়াই আহিল মাঘৰ কুঁৱলী। আজি ৰাতি লগৰী হ'ব সাৰমতী প্লেটফৰ্মৰ, সুখ দুখৰ বাৰ্তালাপত মুখৰ হ'ব ৰাতিৰ মজলিচ। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি কল্যাণী চক্ৰৱৰ্তী গগৈৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।